নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্যটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে অসমৰ যিটো চেন্সাছ মানে চলি আছে, আছাম চেন্সাছ 2027 সেল্ফ ইনুমাৰেশ্যন, এই চেন্সাছটো আপোনালোকে নিজে নিজে কেনেকৈ নিজৰ মোবাইলতে কেনেকৈ কৰিব, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ দেখুৱাই দিম। এই ৱেবছাইটটো আপোনালোকে দেখা পাইছে, ক্লিক কৰি দিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা গৈ আপোনালোকে নিজে নিজৰ চেন্সাছটো কৰিব পাৰিব। ঠিক আছে, আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াত আপুনি দেখা পাইছে ইম্পৰ্টেণ্ট লিংক ফৰ এপ্লাই। ইয়াত আপোনালোকে দেখা পাইছে এপ্লাই অনলাইন ফৰ চেন্সাছ 2027 সেল্ফ ইনুমাৰেশ্যন। ঠিক আছে, ইয়াত আপোনালোকে কি কৰিব, ক্লিক ইনুমাৰেশ্যন নাও, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাব। ইয়াত আপোনালোকে দেখা পাইছে সেল্ফ ইনুমাৰেশ্যন HLO লগইন। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব লাগিব, ইয়াত ষ্টেটৰ অপশ্যনটো আহি আছে। ইয়াত আপোনাৰ ষ্টেটৰ নামটো কি আছে, ষ্টেটৰ নামটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ আগত এনেকৈ এটা ফ্লেছ মেছেজ আহি যাব। আপোনালোকে পাৰিলে ধুনীয়াকৈ এবাৰ পঢ়ি ল'ব, যদি আপুনি বিচাৰে এবাৰ চাই ল'ব। তাৰপিছত আপুনি অ'কেত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড। এতিয়া সেই পৰিয়ালৰ হাউচ হোল্ড মানে হেড অফ দ্য ফেমিলি কোন আছে তাৰ নামটো আপোনালোকে লিখিব লাগিব। ঠিক আছে, প্লিজ এণ্টাৰ দ্য নেম অফ দ্য হাউচ হোল্ড কাৰেক্টলি ওৱান্স ৰেজিষ্ট্ৰেশ্যন ইট কেন নট বি চেঞ্জ লেটাৰ। আপোনালোকে এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আকৌ চেঞ্জ কৰিব নোৱাৰে। ঠিক আছে, ইয়াত আপোনালোকে কি কৰিব, অ'কেত ক্লিক কৰিব। তাৰপিছত ইয়াত নামটো লিখি দিব, হাউচ হোল্ডৰ নাম কোন আছে নামটো দিব। তাৰপিছত ইমেইল এড্ৰেছ অপশ্যনেল হয়, আপুনি যদি দিব বিচাৰে আপুনি দি দিব। তাৰপিছত আপুনি মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত আপুনি ইয়াত কেপচাৰটো আহি আছে, কেপচাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে গেট OTPৰ এটা অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ OTP চেণ্ড টু ইয়ৰ মোবাইল নাম্বাৰ আহি যাব। ইয়াত আপোনাৰ OTP যিটো আহিব, এই OTPটো আপুনি ইয়াত ফিল কৰিব লাগিব। ঠিক আছে, OTPটো আপুনি ফিল কৰিব আৰু আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰি ল'ব। ঠিক আছে, ইয়াত আপুনি আছামিজ, হিন্দী, বাংলা বহুতকেইটা লেংগুৱেজ আপুনি পাই যাব। ঠিক আছে, আপুনি যোনটো লেংগুৱেজ আপুনি চিলেক্ট কৰিব বিচাৰে এইটো আপুনি চিলেক্ট কৰি ল'ব। ঠিক আছে, যিহেতু মই আছামিজ চিলেক্ট কৰিলোঁ। তাৰপিছত আকৌ কেপচাৰ অপশ্যনটো আহি আছে, আপুনি আকৌ কেপচাৰটো ফিল কৰিব। তাৰপিছত আপুনি ভেৰিফাই OTPৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। ঠিক আছে, আৰু তলত আপুনি দেখা পাইছে এটা OTP 2 মিনিট সময় থাকে, এইখিনি টাইমৰ ভিতৰত আপুনি ভেৰিফাই কৰিব লাগিব। ভেৰিফাইত আপুনি ক্লিক কৰিব, আপোনাৰ OTPটো ভেৰিফাই হৈ যাব আৰু আপোনাৰ আগত এনেকৈ অপশ্যনখিনি খোল খাই যাব। ঠিক আছে, ইয়াত 4-5টা অপশ্যন দিয়া আছে, ধুনীয়াকৈ দিয়া আছে। আপুনি এবাৰ যদি পাৰে আপুনি এবাৰ পঢ়ি ল'ব। ঠিক আছে, তাৰপিছত আপুনি ঠিক আছে আপুনি ক্লিক কৰি দিব আৰু আপোনাৰ অপশ্যনটো এনেকৈ খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি কি কৰিব লাগিব, আপোনাৰ ৰাজ্যৰ নামটোতো আহি আছে, তাৰপিছত আপোনাৰ জিলাৰ নামটো ইয়াত আপুনি ড্ৰপডাউনত পাই যাব। আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, আপোনাৰ জিলাৰ নামটো কি হয় আপুনি চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ পিনক'ডটো যি আছে আপুনি পিনক'ডটো ফিল আপ কৰি দিব। তাৰপিছত আপোনাৰ গাঁও, নগৰ, স্থায়ী চুবুৰী বা আপোনাৰ লেণ্ডমাৰ্ক এইটো আপুনি দিব লাগিব। ঠিক আছে, আপোনাৰ গাঁৱৰ নামটো আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত ইয়াত আপুনি চাৰ্চ কৰিলে আহি যাব আপোনাৰ গাঁৱৰ নামটো, আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব। তাৰপিছত সন্ধান কৰক। ঠিক আছে, এনেকৈ অপশ্যনটো আহি যাব। তাৰপিছত আপোনাৰ আগত এনেকৈ অৱস্থান পোৱা গ'ল, এনেকৈ অপশ্যনটো ধুনীয়াকৈ আহি যাব। কৰি মাৰ্কাৰটো মানচিত্ৰত থকা আপোনাৰ ঘৰৰ ওপৰলৈ টানি দিয়ক। ঠিক আছে, এনেকৈ আপুনি ঠিক আছে ক্লিক কৰিব আৰু আপোনাৰ ঘৰ য'ত আপোনাৰ ঘৰ আছে তাত আপুনি টানি দিব। এনেকৈ আপুনি লোকেশ্যন য'ত আছে ইয়াত আপুনি টানি দিব, আপোনাৰ সঠিক লোকেশ্যনটো এনেকৈ আহি যাব। তাৰপিছত অৱস্থান সুনিশ্চিত কৰক, এনেকৈ আপুনি ক্লিক কৰি দিব আৰু অৱস্থান সুনিশ্চিত হৈ যাব। ঠিক আছে, তাৰপিছত আপুনি তলত আহিব, ৰিছেটৰ অপশ্যন আছে, তাৰপিছত ছেভ কৰাৰ অপশ্যন আছে। আপুনি ইয়াত কি কৰিব, ছেভ আৰু আগবঢ়াকৰ অপশ্যন যিটো আছে ইয়াত আপুনি ক্লিক কৰি দিব। ঠিক আছে, তাৰপিছত আপুনি ইয়াত হয় বুলি দিব। ঠিক আছে, তাৰপিছত আপোনাৰ লোকপিয়লৰ ঘৰ বিৱৰণ, আপোনাৰ বিৱৰণখিনি বিচাৰিব, এইখিনি আপুনি ইয়াৰ পৰা চিলেক্ট কৰি গ'লেই হ'ল। ঠিক আছে, লোকপিয়ল বাসগৃহ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী দেখা পাইছে। লোকপিয়ল গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী, কিহেৰে মজিয়াটো কিহেৰে নিৰ্মাণ কৰিছে। ঠিক আছে, এই বস্তুটো আপোনাৰ ইয়াত অপশ্যনত আছে, মাটি, কাঠ বা বাঁহ বা পোৰা ইটা, শিল আছে, আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব। ঠিক আছে,
মজিয়াটো। তাৰপিছত লোকপ্ৰিয় গৃহৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী। বেৰটো কিহেৰে বনাইছে আপুনি? খেৰ বা বাঁহ বা প্লাষ্টিক, পলিথিন বা মাটি, নুপুৰা ইটা বা কাঠ। আপোনাৰ যিটো হয় আপুনি সেই অপশ্যনটো আপুনি চিলেক্ট কৰিব আৰু আপুনি তলত স্ক্ৰল কৰি আহি যাব। তাৰপিছত অপশ্যনটো আছে লোকপ্ৰিয় গৃহৰ ছালৰ প্ৰধান নিৰ্মাণ সামগ্ৰী। ছালটো যে আপুনি বনাইছে কিহেৰে বনাইছে, ছালৰ কি সামগ্ৰী দিছে, ঠিক আছে। ইয়াত যিহেতু চবেই টিন পাতেৰে বনাইছে, ইয়াত টিন পাতটো আপোনালোকে চিলেক্ট কৰি দিব। ইয়াত যিহেতু চবেই টিন পাতেৰে বনাইছে, ইয়াত টিন পাতটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত এই লোকপ্ৰিয় গৃহটোৰ অৱস্থা কেনেকুৱা, ভাল বা ব্যৱসায় উপযোগী আছেনে নাই বা জৰাজীৰ্ণ, আপোনালোকৰ কেনেকুৱা অৱস্থা আছে। ব্যৱসায় উপযোগী হয় যদি তেতিয়াহ'লে আপুনি এইটো দিব, যেনেকুৱা আছে আপুনি ঠিক তেনেকৈ দিব। তাৰপিছত ছেভ কৰক আৰু আগবাঢ়ক, এই অপশ্যনত আপুনি ক্লিক কৰিব। ইয়াত আপুনি য়েছত মানে হয়ত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ নেক্সট অপশ্যনটো এনেকৈ খোল খাব, পৰিয়ালৰ সৈতে সম্পৰ্কিত তথ্য। এতিয়া পৰিয়ালত সম্পৰ্কিত তথ্যখিনি আপুনি ইয়াত আপলোড কৰিব লাগিব। পৰিয়ালটোত নিয়মিতভাৱে বাস কৰা লোকৰ মুঠ সংখ্যা, নিয়মিতভাৱে কেইজন মানুহে বাস কৰি আছে, ঠিক আছে। আপোনাৰ যিমান মানুহ আছে আপুনি দি দিব, ঠিক আছে। পৰিয়ালৰ মুৰব্বীৰ নাম, ইয়াত আপুনি যেতিয়া প্ৰথমত দিছে হেড অফ দ্য ফেমিলি তাৰ নাম আহিব। পৰিয়ালৰ মুৰব্বীৰ নাম, নিৰ্বাচিত ভাষা, ইয়াৰ পৰা আপুনি নিৰ্বাচিত ভাষাত আপুনি লিখি দিব, ঠিক আছে। নামটো আপুনি নিৰ্বাচিত ভাষাত ধুনীয়াকৈ লিখিব। তাৰপিছত আপুনি ঠিক আছে বুলি তলত আছে, ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি তলত আহিব, ইয়াত পৰিয়ালৰ মুৰব্বীৰ লিংগ মহিলা নে পুৰুষ আপুনি চিলেক্ট কৰিব। যদি অনুসূচিত জাতি বা অনুসূচিত জনজাতি বা অন্যান্য হয় তেতিয়াহ'লে আপুনি চিলেক্ট কৰিব। তালিকাটো ইয়াত চাই ল'ব পাৰে, SC/ST তালিকাটো আপুনি ইয়াত ক্লিক কৰি চাব পাৰে। ইয়াত যদি আপুনি ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ তালিকাটো এনেকৈ ওলাই যাব। অলপ ৱেইট কৰিব, গোটেই ডিটেইলছটো আপুনি ইয়াত পাই যাব, মানে আপুনি অনুসূচিত জাতি নে কোনটো অপশ্যনত পৰিছে, ঠিক আছে। আপুনি ক্লিক কৰিলে গোটেই ডিটেইলছটো এনেকৈ ওলাই যাব। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোক কোনবিলাক লোক হয় আপুনি ইয়াত চালে আপুনি চাব পাৰিব। ইয়াত আপোনাৰ 5টা পেজ আছে, আপোনালোকে এনেকৈ এটা এটাকৈ ধুনীয়াকৈ চাই ল'ব পাৰিব আপোনাৰ কোনটোত পৰে, ঠিক আছে। আপুনি এনেই ভুলতে উল্টা পুল্টা নিদিব, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ যিটো হয় এই অপশ্যনটো আপুনি চিলেক্ট কৰিব আৰু আপুনি তলত গুচি যাব। আৰু যদি বেলেগ হয় আপুনি জেনেৰেল হয় তেতিয়াহ'লে অন্যান্য দিব, ঠিক আছে। তাৰপিছত ঘৰটোৰ মালিকানাৰ স্থিতি, ঠিক আছে। এইটো আপোনাৰ ঘৰটো যে হয় এইটো আপোনাৰ নিজৰ ঘৰ নে ভাড়া ঘৰ নে আপুনি বেলেগৰ ঘৰত থাকে, আপোনাৰ যিটো হয় এইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত বাস কৰা কোঠাৰ সংখ্যা, আপোনাৰ যে বাস কৰে ঘৰটোত কেইটা কোঠা আছে, ঠিক আছে, কোঠা আপুনি দি দিব। তাৰপিছত পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা, মানে পৰিয়ালত বাস কৰা বিবাহিত পৰিয়ালৰ দম্পতীৰ সংখ্যা কিমানজন আছে, ঠিক আছে। আপুনি ইয়াত দিব কেইজন আছে। পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা আপুনি দিব, ঠিক আছে। তাৰপিছত আপুনি ছেভ আৰু আগবাঢ়ক এইটোত আপুনি ক্লিক কৰিব আৰু য়েছত আপুনি ক্লিক কৰি দিব, হয় বুলি দি দিব, ঠিক আছে। এবাৰ নেক্সটত মাৰিব। পৰিয়ালত থকা সুবিধাসমূহ, পৰিয়ালত কি কি সুবিধা আছে। খোৱা পানীৰ প্ৰধান উৎস, শোধিত টেপৰ পানী বা অশোধিত টেপৰ পানী বা কুঁৱা, দমকল, নদী, নাদ বা আপোনাৰ নিজৰা, নদী, খাল, পুখুৰী বা বিল বা পেকেট বটলৰ পানী বা অন্যান্য উৎস, আপুনি ক'ৰ পৰা পানীটো লয়, ঠিক আছে। ইয়াত আপোনালোকে দি দিব। আপুনি প্ৰাপ্ত খোৱা পানীৰ উৎস, ইয়াত আপোনালোকে চৌহদৰ ভিতৰত, চৌহদৰ ওচৰত পানীটো যে আছে আপোনাৰ কিমান দূৰত আছে আৰু ক'ৰ পৰা লয়, ঠিক আছে, এইটো আপুনি দিব। তাৰপিছত আপুনি নেক্সটত গুচি যাব। পোহৰৰ প্ৰধান উৎস, আপোনাৰ পোহৰৰ প্ৰধান উৎস কি, ঠিক আছে। বিজুলী, কেৰচিন, সৌৰশক্তি, অন্য তেল বা অন্যান্য বা পোহৰ ব্যৱস্থা নাই, ঠিক আছে, আপোনালোকে দিব। তাৰপিছত শৌচালয়ৰ উপলব্ধতা আছে, ঠিক আছে। ইয়াত আপোনালোকে কিব কেৱল পৰিয়ালটোৰ ব্যৱহাৰৰ বাবে, অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ বা ৰাজহুৱা শৌচালয় বা মুকলি ঠাইত আপোনাৰ কোনটো আছে আপুনি দি দিব, ঠিক আছে। অপশ্যনটো চিলেক্ট কৰিব। তাৰপিছত শৌচালয়ৰ প্ৰকাৰ বা যান্ত্ৰিকভাৱে পানী ঢলা ব্যৱস্থা যুক্ত শৌচালয়, ঠিক টেংকৰে সংযোজিত বা অন্য পদ্ধতি, আপোনাৰ যিটো দ্বৈত গাঁতযুক্ত শৌচালয় যুক্ত বা ভেণ্টিলেটৰ যুক্ত গাঁত বা স্লেববিহীন বা মুকলি গাঁত, ঠিক আছে। আপোনাৰ যোনটো হয় এইটো আপুনি চিলেক্ট কৰিব। একক গাঁতযুক্ত শৌচালয়, স্লেবযুক্ত বা ভেণ্টিলেটৰ যুক্ত গাঁত বা স্লেববিহীন বা মুকলি গাঁত, ঠিক আছে। আপোনাৰ যিটো হয় আপুনি চিলেক্ট কৰিব। আহিব সেৱা শৌচালয়, ছাৰ্ভিচ লেট্ৰিন
মানুহৰ দ্বাৰা মলমূত্ৰ পৰিষ্কাৰ বা জন্তুৰ দ্বাৰা মলমূত্ৰ পৰিষ্কাৰ বা মুক্ত নলাত মলমূত্ৰ পেলোৱা। আপোনাৰ কোনটো হয় আপুনি চিলেক্ট কৰি দিব। তাৰপিছত পেলনীয়া পানী যোৱা নলৰ সংযোগ, ডাকনি থকা নলা বা ডাকনি নথকা নলা বা নলা নাই, আপোনাৰ যিটো আছে সেইটো আপুনি দিব। চৌহদৰ ভিতৰত ঘা ধোৱাৰ ব্যৱস্থা, গা ধোৱাৰ ঘৰ বা চালি নথকা ঘা ধোৱা ঘৰ বা নাই, আপোনাৰ যিটো আছে সেইটো আপুনি দিব। ৰান্ধনীঘৰৰ ব্যৱস্থা আৰু LPG বা PNGৰ সংযোগ আছে বা LPG বা PNGৰ সংযোগ নাই, আপোনাৰ যদি আছে আপুনি দিব আৰু যদি নাই তেতিয়াহ'লে নিদিব। ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কিন্তু ৰান্ধনী ঘৰ নাই, ইয়াৰ পৰা আপোনাৰ যিটো অপশ্যন হয় এইটো আপুনি দিব। ৰান্ধনী ঘৰ আছেনে নাই, যদি নাই তেতিয়াহ'লে আপুনি এইটো চিলেক্ট কৰিব আৰু আপোনাৰ যদি গেছৰ অসুবিধা আছে তেতিয়াহ'লে দিব, যদি নাই তেতিয়াহ'লে নিদিব। মুকলি বা ঘৰৰ বাহিৰত ৰন্ধা বঢ়া, আপোনাৰ কোনটো হয় সেইটো আপুনি দিব। তাৰপিছত ৰন্ধনত ব্যৱহৃত প্ৰধান ইন্ধন, খৰি, আপোনালোকৰ কি হয় সেইটো আপুনি দিব। খৰি নে আপুনি গেছত ব্যৱহাৰ কৰে নে কি বিজুলীত বা সৌৰশক্তি আপোনাৰ যিটো ব্যৱহাৰ কৰে সেইটো আপুনি দিব। তাৰপিছত আপুনি ছেভ কৰক আৰু আগবাঢ়ক, এই অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব আৰু আপুনি হয়ত ক্লিক কৰিব আৰু আপুনি নেক্সটত আহি যাব। ঠিক আছে, আপুনি 5 নম্বৰ অপশ্যনত আহি যাব। পৰিয়ালটোত থকা সম্পত্তি, পৰিয়ালটোত থকাত কিমান সম্পত্তি আছে, ঠিক আছে, কি বস্তু আছে, ৰেডিঅ' টেলিভিশ্যন আছেনে নাই, হয় নহয়, ইয়াত আপুনি যিটো আপুনি দিব। আৰু যদি আপোনাৰ পৰম্পৰাগত ৰেডিঅ' বা মোবাইল বা স্মাৰ্টফোন এইটো আপুনি দিব, যদি নাই তেতিয়াহ'লে নাই দিব। দূৰদৰ্শন আছেনে নাই, মানে টিভিৰ আপোনাৰ ব্যৱস্থা আছেনে নাই, বিনামূলীয়া দূৰদৰ্শন ডিছ বা অন্যান্য আপোনাৰ যি অপশ্যন আছে সেইটো আপুনি দিব, যদি নাই তেতিয়াহ'লে আপুনি নাই বুলি দিব। ইণ্টাৰনেটৰ উপলব্ধতা, হয় আপোনাৰ ইণ্টাৰনেটৰ উপলব্ধতা আছেনে নাই, আপুনি কিহত ইণ্টাৰনেট ব্যৱহাৰ কৰে, মোবাইল বা স্মাৰ্টফোন বা অন্যান্য মাধ্যম বা নাই, যিটো আছে আপুনি সেইটো চিলেক্ট কৰিব। তাৰপিছত লেপটপ কম্পিউটাৰ আছেনে নাই আপোনাৰ ঘৰত, যদি আছে দিব, যদি নাই তেতিয়াহ'লে নিদিব, নাই বুলি দিব। টেলিভিশ্যন, মোবাইল ফোন, স্মাৰ্টফোন হয়, কেবল লেণ্ডলাইন বা কেবল মোবাইল বা স্মাৰ্টফোন বা অন্যান্য সাধাৰণ মোবাইল বা দুয়োটাই আছে বা নাই। ঠিক আছে, আপোনাৰ যিটো টেলিফোনৰ যিটো আপোনাৰ ব্যৱস্থা আছে সেইটো আপুনি ইয়াত চিলেক্ট কৰিব। ঠিক আছে, যিহেতু চবৰে স্মাৰ্টফোন আছে, মোৰ স্মাৰ্টফোন আছে সেইকাৰণে মই স্মাৰ্টফোন দিছোঁ। চাইকেল আৰু স্কুটাৰ, মটৰ চাইকেল বা এম্পেক, আপোনাৰ যিটো আছে সেইটো আপুনি দিব স্কুটাৰ। তাৰপিছত আপুনি তলত আহিব, কাৰ, জীপ বা ভেন আছেনে নাই, যদি আছে য়েছ কৰিব, যদি নাই তেতিয়াহ'লে নাই দিব। পৰিয়ালটোত ব্যৱহাৰ কৰা প্ৰধান খাদ্যশস্য কি, প্ৰধান খাদ্যশস্যটো আমাৰ চবৰে চাউল, এতিয়া আপোনালোকৰ যদি বেলেগ আছে আপোনালোকে দিব। তাৰপিছত মোবাইল নাম্বাৰটো আহি যাব, আপুনি দি দিব। তাৰপিছত আপুনি ছেভ আৰু আগবাঢ়ক অপশ্যনত আপুনি ক্লিক কৰিব, হয়ত ক্লিক কৰিব, আপুনি 6 নম্বৰ ষ্টেপত আহি যাব, মানে 6টা ষ্টেপ পূৰ কৰিব লাগে। ঠিক আছে, আপুনি 6 নম্বৰ ষ্টেপটো আপুনি ভালকৈ চাব, পৰিয়ালৰ পঞ্জীয়নৰ বিৱৰণ। ঠিক আছে, ইয়াত আপোনালোকে ধুনীয়াকৈ এবাৰ চাই ল'ব, আপোনাৰ ৰাজ্য, আপোনাৰ জিলা, আপুনি কি বস্তু দিছে সেইখিনি বস্তুৰ বিৱৰণটো ধুনীয়াকৈ দিয়া আছে, আপুনি মানে প্ৰিভিউ ফৰ্মটো ভালকৈ এবাৰ চাই ল'ব। তাৰপিছত আপুনি ছাবমিট কৰি দিলে হ'ল। ঠিক আছে, ইয়াত আপুনি প্ৰিভিউটো চাই ল'ব আৰু নিশ্চিত কৰক আৰু দাখিল কৰক অপশ্যনত আপুনি ক্লিক কৰি দিব আৰু হয় অপশ্যনটো এনেকৈ আহি আছে, ইয়াত আপুনি ক্লিক কৰি দিলেই আপোনাৰ কি হ'ল, আপোনাৰ স্বগণনা ID হৈছে, আপোনাৰ নিজে যে আপুনি ID টো গণনা কৰিছে সেই ID গণনা নাম্বাৰটো এনেকৈ আপোনাৰ আহি যাব, এই নাম্বাৰটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। ঠিক আছে, এইটো আপোনাৰ পৰৱৰ্তী সময়ত লাগিব। ঠিক আছে, আৰু আপোনাৰ এনেকৈ হোৱাৰ লগে লগে আপোনাৰ মোবাইলত এটা মেছেজ আহি যাব, ইয়াৰ ডেয়াৰ ৰেছপণ্ড এনেকৈ আহি যাব, থেংক ইউ ফৰ কমপ্লেইন চেল্ফ ইনুমেৰেশ্যন ইউৰ SCID, আপোনাৰ ID নাম্বাৰটো এনেকৈ ওলাই যাব, গোটেই ডিটেইলছটো আপুনি ইয়াত পাই যাব। ঠিক আছে, তাৰপিছত আপোনাৰ একো কৰিব নালাগে, যেতিয়া ঘৰে ঘৰে মানুহ আহিব আপোনাৰ ভেৰিফিকেশ্যন কৰিবৰ কাৰণে বা আপোনাৰ চেঞ্চাছ কৰিবৰ কাৰণে, তেওঁলোকে আপোনালোকক সুধিব যে আপোনালোকে নিজে কৰিছে নেকি, যদি আপোনালোকে কৰিছে তেতিয়াহ'লে এই ID নাম্বাৰটো তেওঁলোকৰ হাতত আপোনালোকে গতাই দিব আৰু তেওঁলোকে বাছ এই ID নাম্বাৰটো লৈ পিনে আপোনালোক কাম কৰিব। আৰু যদি আপোনালোকে কৰা নাই তেতিয়াহ'লে তেওঁলোকে আকৌ নতুনকৈ নিজৰ হিচাপত তেওঁলোকে কৰি দিব। ঠিক আছে, আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে চবকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে নিজৰ চেঞ্চাছটো ঘৰতে বহি পেলাই নিজৰ মোবাইলৰ যোগেদি কৰিব পাৰে।